নমস্কাৰ এডুকেয়াৰ নৰ্থ ইষ্ট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অহা 15 ছেপ্টেম্বৰ তাৰিখ 15 ছেপ্টেম্বৰ তাৰিখে যিসকল কেণ্ডিডেটে এডিআৰই গ্ৰেড 3 এক্সামটো দিবলৈ যাব তেওঁলোকক এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। কেইটামান বিশেষ কথা যিকেইটা কথা মনত ৰাখিলে হয়তো এডিআৰই এক্সাম ক্লিয়াৰ হোৱাত খুব সহায়ক হ'ব সেই বুলি ভাবি আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। কোনবোৰ কথা আমি মন কৰিবলগীয়া আৰু কোনবোৰ কথা আমি এভইড কৰিবলগীয়া, তাৰমানে আমি কৰিব লগা আৰু কৰিব নলগা পইণ্টসমূহ, মুখ্য পইণ্টসমূহ মই যিমান এক্সাম দিলোঁ সেই গোটেই এক্সামবোৰ, সেয়া চিভিল ছাৰ্ভিচ এক্সামেই হওক বা ৰিলেটেড এক্সাম হওক, বেংকৰ এক্সাম হওক, বহুত এক্সামত দি পেলাই যিটো মই এক্সপেৰিয়েঞ্চ পাইছোঁ তাৰ ভিত্তিত মই ক'ব খোজোঁ যে আমি কিছুমান এনেকুৱা চিন্তা কৰোঁ যিবিলাকৰ কাৰণে আমাৰ পৰীক্ষাত বেয়া ফলাফল এটা দেখিবলৈ পাওঁ। আমি বহুত জনাৰ পিছতো, আমি বহুত পঢ়ি যোৱাৰ পিছতো। গতিকে কোনবোৰ এনেকুৱা কাৰণ আছে বা কাৰক আছে যিবোৰ আমি সঁচাকৈ এভইড কৰিব লাগে বা যিবোৰ আমি কৰিব নালাগে, সেই পইণ্টসমূহ পৰীক্ষাৰ আজি 10 তাৰিখ, গতিকে মাজত 4টা দিন। এই 4টা দিনত অন্ততঃ এইখিনি কথা এভইড কৰি চলিলে পৰীক্ষাৰ ফলাফলত এটা পজিটিভ ইম্পেক্ট আহিব বুলি নিশ্চিতভাৱে ভাবি থওক। পইণ্ট 1, যিখিনি পঢ়া হ'ল অলৰেডি, কোনোবাই যদি কোচিং কৰিছে তেওঁ শুনক, কোনোবাই কোচিং কৰা নাই সেল্ফ ষ্টাডিজ কৰিছে তেওঁ শুনক। যদি মোৰ কথাৰ স্পীড শ্ল' হৈছে ছেটিংছত গৈ পেলাই সেইটো 2x বা 1.5xলৈকে কনভাৰ্ট কৰি স্পীড বঢ়াই ল'লে হ'ল। লাহে এইদৰে এইকাৰণে কৈছোঁ যে কথাখিনি বুজাত সহায়ক হ'ব। তো পইণ্ট 1ত কৈ আছিলোঁ যে ষ্ট্ৰেছ যিমান পঢ়িলোঁ সিমান ষ্ট্ৰেছ ল'লোঁ। শব্দটি ষ্ট্ৰেছ বুলি ভাবিব নালাগে। ইমান দিনে যিখিনি শিকিছোঁ সেই গোটেইখিনি খুব শান্ত মনেৰে এবাৰ ৰিকেপ কৰা যে আমি কোনটো ছেগমেণ্টত কি পঢ়িছিলোঁ। পলিটি ছেগমেণ্টটো খুব গুৰুত্বপূৰ্ণ আৰু নম্বৰ ৰাখিবলৈ ভাল। তো পলিটিৰ আমি কোনকেইটা আৰ্টিকুল পঢ়িছিলোঁ বা কোনকেইটা আৰ্টিকুল ইম্পৰ্টেণ্ট হয়, এতিয়াও 2 দিন সময় আছে, কোনকেইটা আৰ্টিকুল ইম্পৰ্টেণ্ট হয় মই কৈ দিছোঁ। ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, পঞ্চায়ত আৰু প্ৰিএম্বল, এইকেইটা যদি কোনোবাই ভালদৰে পঢ়িছা 100% গেৰাণ্টি কমন থাকিবই। একেদৰে অসম বুৰঞ্জীৰ পৰা, মহিৰাংগ দানৱৰ পৰা আৰম্ভ কৰি পেলাই যদি মেডিয়েভেল হিষ্ট্ৰী মানে আহোমৰ যুগলৈকে যদি পঢ়ি থৈছে কোনোবাই, সেয়াও 100% এনচাৰ কৰিব পাৰিব। অসমৰ মডাৰ্ণ হিষ্ট্ৰীৰ পৰাও কুৱেশ্যন আহে, কিন্তু মেডিয়েভেল হিষ্ট্ৰীটো মই বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ, যিখিনি আহোম হিষ্ট্ৰী বুলি আমি জেনেৰেলি কওঁ। ঠিক আছে, একেদৰে আমি যদি কাৰেণ্ট এফেয়াৰ্ছ যিখিনি কথা আছে, কাৰেণ্ট এফেয়াৰ্ছৰ বেছিভাগ কুৱেশ্যন কি হ'ব, কাৰেণ্ট এফেয়াৰ্ছত বেছিভাগ কুৱেশ্যন হ'ব অসম বেছ, অসমৰ ওপৰত যিসমূহ ঘটনা যোৱা বছৰ বা এই বছৰৰ আৰম্ভণিতে হৈছিল তেনেকুৱা কথাবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। সেই কথাবোৰ এবাৰ ৰিকেপ কৰা। ঠিক আছে, চ' মই অকণমান বিশ্লেষণ এইকাৰণে কৰিছোঁ যে কি ৰিকেপ কৰিম সেয়া হয়তো কোনোবা মনত নাথাকিব পাৰে। এইখিনি কথা তোমালোকে শ্বেয়াৰ কৰা লগৰ যদি কোনোবা ঘনিষ্ঠ আছে, বন্ধু আছে, যাতে সিহঁতেও প্ৰিপাৰেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা অলপ পায়। গতিকে এইখিনি পইণ্ট হৈছে 1 পইণ্ট। 2 নম্বৰ পইণ্ট, অতিৰিক্ত তথ্য এতিয়া আৰু কোনেও নল'বা যে আজি নতুন এটা ঘটনা ঘটিছে সেইটো মই ব্ৰেইনত সোমোৱাই লওঁ। নেভাৰ। যিখিনি শিকিছা, যিখিনি পঢ়িছা সেইখিনিয়ে ৰিকেপ কৰা। নতুন এডিশ্যনেল তথ্য এতিয়া ব্ৰেইনত সোমাবৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত খুব বেছি ষ্ট্ৰেছ দিব নালাগে। এটলিষ্ট মই মোৰ এক্সপেক্টেশ্যনত এপ্ৰিল, মে', জুন, এপ্ৰিলৰ পৰা কোনো কাৰেণ্ট এফেয়াৰ্ছ চাবৰ দৰকাৰ নাই। এপ্ৰিলৰ আগৰখিনি আৰু 2023ৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিল সেইখিনি ভালদৰে চাব লাগে। 3 নম্বৰ কথা, ৰাতি টোপনি ক্ষতি কৰি দিলোঁ, ঠিকছে পঢ়িলোঁ, একো কামত নহয়। নিজৰ ব্ৰেইন, নিজৰ প্ৰেছাৰ, নিজৰ শৰীৰ সুস্থ ৰখাটো এই 2 দিনৰ কাৰণে মুখ্য কাম। গতিকে পঢ়াটোক অকণমান কমাই দিয়া ভাল, আৰামটো অলপ বেছিকৈ কৰা ভাল। কথাটো শুনি যদি বেয়া লাগে তেতিয়াহ'লে চকু মুজি শুনি লোৱা। এতিয়া অতিৰিক্ত ষ্ট্ৰেছ লোৱা মানে নিগেটিভ ৰিজাল্ট এটাক আঁকোৱালি অনা বা নিমন্ত্ৰণ দিয়া। ষ্ট্ৰেছ কম, আৰাম বেছি। নম্বৰ 3,
নেক্সট এইবাৰ লক্ষণীয় হৈছে নিগেটিভ মাৰ্কিং। ইয়াৰ আগৰ এক্সামবোৰত নিগেটিভ মাৰ্কিং নাছিল। ভিডিঅ'টি শেষলৈকে চাই থাকিব, কিন্তু নহ'লে মাজতে এইকেইটা পইণ্টত ৰৈ যাব। তো নিগেটিভ মাৰ্কিং হোৱাৰ কাৰণে কি হৈছে, আগতে হওক বা নহওক আমি কি কৰিছোঁ, আমি চাৰ্কেল কৰিছোঁ, হ'লে হ'ল নহ'লে নহ'ল। কিন্তু এইবাৰ যদি সেই পদ্ধতিত সকলোৱে কৰি থৈ অহা, হয়তো কোনোবাই গম নাপাবও পাৰে কি নিগেটিভ মাৰ্কিং, কি ছিষ্টেমত নিগেটিভ মাৰ্কিং হয়। তো নিগেটিভ মাৰ্কিংটো হৈছে কেনেকুৱা, 4টা যদি ভুল কৰি দিয়া তেতিয়াহ'লে কি হ'ব, 4টা ভুল কৰি দিলে 1 নম্বৰ কথা যাব। তোমালোকে কি কৰিব পৰা, ৰিভিজনৰ কথাটো যদি মই কওঁ, এইটো দেখিছা যে চেনেল, এইটো মোৰে চেনেল হয়। গতিকে ইয়াত ADREৰ কাৰণে এটা প্লে লিষ্ট বনোৱা আছে, য'ত 48 ভিডিঅ'জ আছে, 48টা ভিডিঅ'জ আছে। চ' তোমালোকে ইয়াৰ পৰা, ইয়াত APSCও আছে, দুই এটা APSC CDPOৰ কাৰণে 21-22 তাৰিখৰ পৰা যিহেতু এক্সামটো আছে, ইয়াত দি থোৱা আছে বাৰু, কথা নাই। তোমালোকে ইয়াত 40ৰ পৰা 48টা ADREৰ ভিডিঅ' পাই যাবা। তো এই ভিডিঅ'সমূহ যদি এবাৰ চাই লোৱা তেতিয়াহ'লে মই ভাবোঁ উপকৃত হ'বা, কাৰণ ভিডিঅ'খিনি খুব কনচাইজ কৰা আছে। যদি ভিডিঅ' চাবৰ কোনোবাৰ মন নাই বা সময় নাই, তেতিয়াহ'লে মই PDF-টো দি দিম, PDF-টো তোমালোকে চাই ল'ব পাৰিবা। PDF-টো আমাৰ হোৱাটছএপ গ্ৰুপ আছে, সেই হোৱাটছএপ গ্ৰুপত প্ৰভাইড কৰি দিম। গোটেইখিনি PDF যিমান ADREৰ আছিল গোটেইখিনি PDF কৰি দিয়া হ'ব। আৰু যদি কোনোবাই জইন হোৱা নাই, লিংক দিয়া আছে, চেনেলত গৈ পেলাই লিংকত জইন কৰি ল'ব। ঠিক আছে, এইখিনি কথা। আৰু নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ বিষয় হৈছে যে প্ৰথম আমি কৰিম সেইবোৰ উত্তৰ যিবোৰ উত্তৰত আমাৰ 100% কনফিডেঞ্চ আছে, ৰাইট। লাগিলে 10টাই হওক, 15টা বা 20টাই হওক বা এটা হওক, প্ৰথম 100% জনাটো আমি কি কৰিম, এনচাৰ কৰিম। নেক্সট যিখিনি ৰৈ যাব সেইখিনিত অকণমান এগেইন ব্ৰেইনত ষ্ট্ৰেছ এটা দি পেলাই চাব লাগে যে পৰা যাব নে নেযাব। চ' ছাপ'জ প্ৰথম আমি 100% একুৰেট কৰিব পাৰিছোঁ 100টা কুৱেশ্যনৰ ভিতৰত 30টা কুৱেশ্যন ছাপ'জ ধৰি ল'লোঁ। নেক্সট এগেইন ব্ৰেইন ষ্ট্ৰমিং কৰি পেলাই, ব্ৰেইনত প্ৰেছাৰ দি আকৌ আমি 10টা কুৱেশ্যন কি কৰিলোঁ যে আমাৰ ইয়াতো হ'ব, 90ৰ পৰা 100% একুৰেচি আছে। 40 কুৱেশ্যন, এগেইন 40 কুৱেশ্যন হ'লেও ইয়াত কিন্তু তোমাৰ ক'ৰবাত 2-এটা নিগেটিভ হৈ যাব পাৰে। এতিয়া কি কৰিব লাগে, এতিয়া হৈছে বহুত ডাঙৰ চেলেঞ্জ এটা। এনেকুৱা হৈছে যে তুমি অপশ্যনবোৰ দেখিছা কিন্তু কনফিউজ হৈছা কোনটো হ'ব কোনটো নহয়। যদি এনেকুৱা ধৰণৰ কনফিউজ হয় যে তোমাৰ 50% প্ৰবাবিলিটি হ'ব আৰু 50% প্ৰবাবিলিটি নহ'ব, এই ধৰণৰ প্ৰবাবিলিটি যদি হয় তথাপিও তুমি সেই এনচাৰটো কৰা উচিত। কাৰণ কিবা কাৰণত যদি সেই এনচাৰটো হৈ যায় তেতিয়াহ'লে তোমাৰ কিমান নম্বৰ পাবা, তুমি 1 নম্বৰ পাবা। আৰু যদি কিবা কাৰণত কেঞ্চেল হৈ যায় তেতিয়া তোমাৰ কিমান নম্বৰ কটা যাব, 0.25। গতিকে 50% যদি তুমি বুজি পোৱা যে মোৰ 50% এইটোত প্ৰবাবিলিটি আছে, তেন্তে টিক কৰা। যিটো কুৱেশ্যনৰ আগামোৰা একো বুজি নোপোৱা, যিটো কুৱেশ্যনৰ একো ধৰিবই নোৱাৰা কুৱেশ্যনটো কি ক'ৰ পৰা আহিছে, তেনেকুৱা কুৱেশ্যনবোৰ 100% কোনো কাৰণত টিক নকৰিবা, এভইড কৰিবা। এইখিনি খুব গুৰুত্বপূৰ্ণ কথা বুলি বিবেচনা কৰিবা। কথাখিনি হয়তো সকলোৰে জ্ঞাত, তথাপিও মই এবাৰ মনত পেলাই দিবৰ কাৰণে কথাখিনি কৈছোঁ। যদি কোনোবাৰ কিবা কুৱেশ্যনছ থাকে তোমালোকে কমেণ্ট বক্সত জনাবা, মই যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে তোমালোকৰ ৰেডি আছোঁ। আৰু প্ৰিপাৰেশ্যন প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে, এডমিট কাৰ্ড ৰিলেটেড কিবা কুৱেশ্যনছ যদি আছে, চেণ্টাৰ ৰিলেটেড কিবা কুৱেশ্যনছ আছে, তোমালোকে কমেণ্টত জনোৱা, যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সকলোৱে পৰীক্ষাটো বহিব পাৰে আৰু ভাল ৰিজাল্ট এটা লৈ আহিব পাৰে। সকলোকে খুব উষ্ম আদৰণি জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৰে ৰিজাল্ট ভাল হওক। ঠিক আছে, এইখিনি কৈ আজি এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ। যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটি, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা, কাৰণ ইয়াত আমি কি কৰিম, পৰৱৰ্তী সময়ৰ যিসমূহ ভিডিঅ'ত থাকিব, যিসমূহ খবৰ থাকিব ADREৰে হওক, সেইসমূহ আমি ইয়াত এই চেনেলটোকে তোমালোকৰ মাজত লৈ আহিম। ধন্যবাদ।